সো গাইজ আজি আছে মাঘৰ বিহু আৰু আপোনালোকে সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। সো গাইজ কালি মেজি যোৱা নহ'ল, কালি ভোজ পাতিছিলে কিন্তু মই নগ'লো কাৰণ চুগু হৈ গ'ল সোনকালে। তো চুগুৰ কাৰণে ময়ো নগ'লো। ঠিকেই ভালেই হ'ল, যি হ'ল ভালৰ কাৰণে নগ'লো। পিছত ইমান ডাঙৰ ধুমুহা বৰষুণ আহিছে, গোটেই ৰাতি আমাৰ এইফালে বৰষুণ জানেনে। তো এতিয়া ৰাতিপুৱা বতৰ এয়া দেখিছেনে পুতে ফৰকাল। তো বলক চাই থাকিব ভিডিঅ'টি। মই আজি ব্লগটি আৰম্ভ কৰিছোঁ। তো মই আজি চাদৰ মেখেলা পিন্ধি লৈছোঁ। এতিয়া ৰাতিপুৱা পূজা হৈ গ'ল, হাজবেণ্ডে এতিয়া হনুমান পূজা কৰি আছে কাৰণ আজি হ'ল মঙলবাৰ। তো মঙলবাৰ হাজবেণ্ডে যিহেতু পূজা কৰে। তো চাই থাকিব বলক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। বিহু বুলি আজি চুগুকো জল্দি গা ধুৱাই দিলোঁ। তো গা ধুই দেউতাকৰ লগত আজি পূজাত বহিছে, হনুমান চালিচা পঢ়িছে। আমাৰ বাবু এনেও অলপ পূজাৰ প্ৰতি আকৰ্ষিত আছে। বাৰু এনে বাপেক পুতেক পূজা কৰি থাকক। বলক মই আপোনালোকক বাহিৰৰ দৃশ্য দেখুৱাওঁ। এইফালে চাইছেনে বৰষুণ দি আমাৰ পিছ চাইডটো কি অৱস্থা হ'ল, পানী এতিয়াও আছে। এইফালে চাইছেনে